নমস্কাৰ সমূহ নিউজ চেনেলৰ সমূহ স্বচ্ছাধিকাৰীসকলক সমূহ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। লগতে সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, এইবুলি আমি অন্যান্য বছৰৰ দৰে হয়তো জাক জমক কৰা নাই। অন্যান্য বছৰ ইয়াত আমি জাক জমক কৰোঁ। হয়তো এইবুলি আমি 5 দিনীয়া কাৰ্যসূচীৰে পূজাখন আৰম্ভ কৰিছিলোঁ। তাৰ মাজতে আমাৰ অসমৰ হাৰ্টথ্ৰব, অসমৰ সম্পদ জুবিন দা তেওঁ হয়তো অকাল মৃত্যুত সাৱটি লোৱাতে আমি সকলোৱে মৰ্মাহত আৰু তেওঁৰ প্ৰতি আমি সন্মান জনাই এদিন সাংস্কৃতিক সন্ধিয়াৰ একক নৃত্য প্ৰতিযোগিতাখন আমি বাতিল কৰিছোঁ আৰু যি 5ম দিনৰ কাৰ্যসূচী আছিল 1ম দিনৰ পৰাই তেখেতৰ কাৰণে এটি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ দুৰ্গা পূজাৰ যি কাৰ্যসূচী আগবাঢ়িছোঁ। তাৰ লগতে আমি এই নৱগত হিমলিতলা বজাৰ ক'বলৈ গ'লে গোৱালপাৰা জিলাত এনেকুৱা এখন আমি মিলা প্ৰীতিৰে থাকোঁ য'ত হিন্দু মুছলিম জৈন খ্ৰীষ্টানৰ কোনো ভেদাভেদ নাই। আমাৰ এই পূজাখনত আমি যদি কওঁ আমি 500 টকা দিওঁ, আমাৰ মুছলিম ভাই বন্ধুসকলে 1000 টকা দিওঁ। এনেদৰে আমি আজি 68তম বৰ্ষ উদযাপন কৰিবলৈ সক্ষম হৈছোঁ, যাতে এই এনাজৰীডাল আমি নমৰালৈকে বা আমাৰ যি পৰৱৰ্তী নৱপ্ৰজন্ম আহিব তেওঁলোকো যাতে এই এনাজৰীডাল ধৰি ৰাখে। তাকে আজি মা দেৱীক বিসৰ্জন দিলে আমাৰ কি আশা কৰে? আমি মা দেৱীক আজি বিসৰ্জন দিলোঁ যাতে আমাৰ নৱগত হিমলিতলা বজাৰৰ পৰা আৰম্ভ কৰি গোটেই অসমত যাতে অপয়া শক্তি বিনাশ হওক, সেইটোৱে আমি কামনা কৰোঁ। আপোনালোকে পূজা কিমান মানুহৰ সমাগম হৈছিল? আজি 5 দিনীয়া কাৰ্যসূচীত পঞ্চমীৰ পৰা আৰম্ভ কৰি দশমীলৈ নৱমীৰ দিনাখন আমাৰ তো ঠায়ে নোহোৱা হৈছিল, ইমান মানুহৰ সমাগম হৈছিল। তাৰ লগতে আমাৰ দশমীয়া যি বিসৰ্জন আপোনালোকে নিজেই চাইছে কিমান মানুহৰ সমাগম, য'ত নেকি হিন্দু মুছলমানৰ কোনো ভেদাভেদ নাই। মইতো ক'ব খোজোঁ যে হিমলিতলা বজাৰৰ পৰাই আমাৰ মানে অসমত এটা মানে ঐক্যৰ যিটো মানে বাৰ্তা এইটো যাতে যাব লাগে আৰু আমি আজি নহয় আমাৰ ককাদেউতাৰ পৰা আৰম্ভ কৰি যি ধৰণে আমি মিলা প্ৰীতি চলি আছোঁ সেই ধৰণে যাতে ভৱিষ্যতেও পাৰ কৰি যাব পাৰোঁ, এইটোৱে আমাৰ আশা। অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। নৱগত হিমলিতলা বজাৰ পূজা কমিটিৰ হৈ আমি আহি 68তম দুৰ্গা উৎসৱত উপনীত হৈছোঁ। এই 68 বছৰেই আমি ইয়াতে হিন্দু মুছলমান সকলো ভাই মিলি আমি একত্ৰিতভাৱে এই দুৰ্গা উৎসৱ কৰোঁ, দ্বিতীয় সন্মিলন কৰোঁ। আমি সকলোৱে সকলোৰ লগত মিলা প্ৰীতিৰে এটা অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি সকলো অনুষ্ঠান হিন্দু মুছলমান ভাই বুলি আমি এই অনুষ্ঠানবিলাক কৰি আছোঁ আৰু আপোনালোকেও আমাক আশীৰ্বাদ কৰিব। এনেকৈ সম্প্ৰীতিৰ এনাজৰীৰ মাজেৰে যাতে আমি জীয়াই থাকিব পাৰোঁ, এইখিনি কৈয়ে মই বক্তব্য পালন কৰোঁ। হয়, নমস্কাৰ। মই আজি বিজয়া দশমীৰ এই শুভক্ষণত সমগ্ৰ অসমবাসী ৰাইজলৈ নৱগত হিমলিতলা 68তম বাৰ্ষিক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা মহোৎসৱ মণ্ডপৰ পৰা মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তো এইখিনিতে এটি বিশেষ কথা মই ক'বলৈ ওলাইছোঁ যে আজিৰ পৰা 68 বছৰ আগত যেতিয়া এই বজাৰখনত মাত্ৰ 3-4 ঘৰ হিন্দু মানুহ আছিলে, তেতিয়া আমাৰ পাৰ্শ্বৱৰ্তী যিমান আছিল সকলোবিলাক মুছলিম মানুহ আছিল। আমাৰ পূৰ্বপুৰুষ যিসকল আছিলে তেওঁলোকে পকেটৰ পৰা পইচা কালেকশ্যন কৰি, মুছলিম মানুহবিলাকে পইচা কালেকশ্যন কৰি সেই 4-5 ঘৰ হিন্দু মানুহক সহায় কৰিছিলে আৰু পূজা কৰাৰ ক্ষেত্ৰত যত যাৱতীয় কৰণীয় আছিল তেওঁলোকে লগে ভাগে থাকি কৰিছিল। তেতিয়া হয়তো সৰু সুৰা খেৰৰ ঘৰত পূজা হৈছিল, ইয়াত দুনিয়াৰ জংঘল আছিল, এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতাও আমাৰ মুছলিম মানুহবিলাকে কৰিছিল। আৰু সেই তেতিয়াৰ পৰা যে হিন্দু মুছলিমৰ যি একতা, যি নিদৰ্শন আৰু পূজা বুলি ক'লে আজিৰ পৰা 5 বছৰ আগত আজি আমি মিডিয়াত দেখিবলৈ পাইছোঁ বিভিন্ন জায়গাত হিন্দু মুছলিমৰ পূজা বুলি দেখুৱায়, কিন্তু সেই ইতিহাসৰ সৃষ্টিকৰ্তা এই নৱগত হিমলিতলা। আমি 10 বছৰ আগত কোনো দেখা নাই যে কোনোবা এটা ঠাইত হিন্দু মুছলিমৰ পূজা হৈ আছে। তেতিয়া এটাই নাম আছিল নৱগত হিমলিতলা দুৰ্গা পূজা, হিন্দু মুছলিমৰ পূজা। তো এই নিদৰ্শন আমি বিগত দিনৰ পৰা ধৰি ৰাখিছোঁ।
আগলৈও আমি আমাৰো পৰৱৰ্তী যিসকল পুৰুষ আহিব তেওঁলোককো এই আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁলোকো আমাৰ এই অঞ্চলখনত হিন্দু মুছলিম জাতি ভেদ আজি নৱাগত হিন্দুতলা বজাৰ স্থিতি হয় হয় দেৱী দুৰ্গা পূজাৰ ক্ষেত্ৰত আপোনালোকৰ অলপ ব্যতিক্ৰম কাৰ্য হৈছে আৰু এটা দেখিছোঁ আমাৰ হিয়াৰা মুঠু অসমৰ তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে হয় এইটো এটা বৰ দুখৰ বিষয় কাৰণ অকস্মাত আমাৰ মাজৰ পৰা আমাৰ সকলো হৃদয়ৰ এটুকুৰা হীৰা নাইকিয়া হৈ গ'ল অসমৰ বুকুৰ পৰা তো আজি বুলি নহয় বা আমি দুৰ্গা পূজা বুলিয়েই নহয় সেই খবৰটো শুনাৰ পিছৰে পৰা আমি সকলোৱে মৰ্মাহত আৰু বিভিন্ন কাৰ্যসূচী আমি তেখেতৰ কাৰণে কৰিছোঁ শ্ৰদ্ধাঞ্জলি সভাৰ পৰা আৰম্ভ কৰি বিভিন্ন শোভাযাত্ৰাও আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে কৰিছোঁ আৰু আমি আশা ৰাখিম তেওঁ যি তেওঁৰ মৃত্যু যে অসমৰ কাৰণে এটি আশীৰ্বাদ স্বৰূপ হ'ল কিছুমান অপশক্তিয়ে যে আমাৰ মাজত হিন্দু মুছলিমৰ যি বিভেদকামী সৃষ্টি কৰিছিলে তেওঁ যে পুনৰ অসমখনক হিন্দু মুছলিম বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মিলনভূমি কৰি থৈ গ'ল তেওঁৰ কাৰণে আমি তেওঁক অসমখনক এতিয়াৰ পৰা তেখেতৰ সেই বাক্যশাৰী কি আছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মানৱ দৰদী হয় মই মানৱ দৰদী মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ ভগৱান নাই সেইকাৰণে আজি তেওঁ ইমান সন্মান পাইছে তেওঁৰ প্ৰতি মানুহৰ ইমান ভক্তি পাইছে আৰু আগলৈ অসমখন এতিয়াৰ পৰা আমি আগতে আছিল আমাৰ শংকৰ ৰাজানৰ অসম এতিয়া আমি নতুনকৈ আমি আকৌ ক'ম যে এইখন জুবিনৰ অসম অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।